নমস্কাৰ দিগবাণী ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো ভাবিছে আজি ভিডিঅ' আৰম্ভণিতে ফুলেৰে ভিডিঅ' আৰম্ভণি কৰিছে যে আমাক যে আজি কাপোৰ দেখুওৱা নাই। হয়, আজি মই আপোনালোকক কাপোৰ নেদেখুৱাওঁ দেই, সদায়নো কিমান কাপোৰ চাই থাকিব ন। সেইকাৰণে মই আজি আপোনালোকক এটা ভিডিঅ' দিছোঁ। এই ভিডিঅ'টো হৈছে কাজিৰঙা অৰ্কিড পাৰ্কত মই গৈছিলোঁ কেইমাহমানৰ আগতে। ভিডিঅ'টো মই দিয়া হোৱা নাই। অৰ্কিড পাৰ্কত আপোনালোকে হয়তো বহুতে গৈছে বা বহুতো যোৱা নাই। যিসকলে গৈছে হয়তো আপোনালোকে জানেই। যিসকলে যোৱা নাই তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে এবাৰ যাব। তাত সঁচাকৈ চাবলগীয়া আৰু জানিবলগীয়া বহুত কথা আছে। আৰু আজিৰ ভিডিঅ'টোত মই যিমানখিনি চালোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। এইবোৰ আমাৰ লোকেলত থাকে, কিছুমান বাহিৰত আনিছে হয়নে? আৰু এইবিলাকতো প্ৰথম মাটি নাই দিয়া, তাৰবিলাকত তাতো পুৰা এমাহ আৰু হেলুৱাই দি পেলাই লগোৱা সেইটো পাইনাপল আৰু এটা হয় চাগে ন। এইবোৰ Butterfly look like butterfly. Come here. তো এইটো ভিনাছ ফ্লাইটুৱেভ এনেকুৱা মেল খাই থাকে যে তাত সময় যোৱাৰ লগে লগে এনেকৈ ক্ল'জ হৈ যায়। এইটো দশেৰা হয়, ইয়াত আপোনাৰ কাইট থাকে যে তাত আঠা জাতীয় বস্তু এটা থাকে, তাত জাপ নাখায়। এইটো আঠা জাতীয় বস্তুটো ফচি যায়, সৰু সৰু পৰুৱাবিলাক আছে তাতে লাগি ধৰে। এইটো চানডিও হয়, সেইখিনি আঠা জাতীয় বস্তুটোত লাগি ধৰে। ওপৰত আছে এইটো পলচি উদ্ভিদ হয়, এইটো চেলাচেনি। গোটেইখিনি কাৰ্নিভাৰাছ হয়। সাধাৰণতে ডাঙৰ থাকে, কিন্তু এতিয়া সেইবিলাক হাইব্ৰিড গছ, সেইটো কাৰণে সৰু সৰু হয়। সেই তাত যে এনেকৈ পহু মাৰি গ'লে যে হেৰি হৈ যায় যে সেইটো চোৱা, সেই পলচিটো যেনেকৈ পহু মাৰি গ'লে তাত যে নাক বন্ধ হৈ যায়, পোকটো যে খাই পেলাই। এইটো চোৱা, সেইটো তোমাৰ চাইন্সত আছে যে সেইটো চোৱা। এইটো খুব ধুনীয়া। এইটো চোৱা, এইটো দিছে নাই, পোক সোমাই যোৱাৰ লগে লগে ঢাকনি মাৰি দিয়ে, দেখিলা নাই? শুকাই যোৱাটো একেবাৰে বাদুলিটো দিছিলে, সেইটো কাৰণে বাদুলি ফুল বুলিও কোৱা হয়। অৰ্কিডত নপৰে, সেইটো ব্লেক বেডটো ধুনীয়া। আৰু এইটো চোৱা, আমাৰ ব্লেক বেড হয়, এইটো হেৰি গৈছে বাঘৰ দাড়ি। এইটো বাঘৰ দাড়িখিনি নিচিনাকৈ ওলাইছে মানে, এইটো বাঘৰ দাড়ি। মজা দেই, খুব ধুনীয়া হয়, খুব ধুনীয়া। আমাৰ অসমত 400 প্ৰজাতিৰ অৰ্কিড পোৱা যায়। অসমক উত্তৰ পূৰ্বাঞ্চলত গোটেইখিনি 900 প্ৰজাতি থাকে। তো
আমাৰ ভাৰতত চবতকৈ বেছি অৰ্কিড নৰ্থ ইষ্টতে পোৱা যায়। এইটো ৰেড ভাণ্ডা বুলি কয়, ছোৱালী এজনী নাচি থকা নিচিনা হাত দুখন ওপৰত। অঁ সঁচাকৈ সঁচা एकदम कैडबरी चॉकलेट निकला এইখিনি এন্থুৰিয়াম হয়। এইবিলাক অৰ্কিডত নপৰে কাৰণ সিহঁতৰ 6টা পাহি নাইকিয়া যে। যোনপাহ ফুলতে 6টা পাহি থাকিব, 5টা বৰ ধুনীয়া হৈ আছে মানে চকলেট নিচিনা গোন্ধ কেডবেৰী চকলেট নিচিনা আৰু এইটো হৈছে আপোনাৰ শালিকি ফুটীয়া কপৌ, শালিকাৰ ঠোঁটখনৰ নিচিনা লাগে যে। এইটো এতিয়া প্ৰায় কপৌ ফুল, শালিকা খুব ধুনীয়া শিকাই আছে। খুবেই ধুনীয়া আৰু চাওকচোন গোটেই অৰ্কিডখিনি ফুলিছে আৰু এতিয়া যিহেতু অৰ্কিড ফুলা ছিজন হয় গোটেই অৰ্কিডখিনি ফুলি গৈছে খুব ধুনীয়া লাগিছে দেখিবলৈ এইটো এটা ফুলি আছে কেটলিয়া বুলি কয়। এইটো ডেণ্ড্ৰবিয়াম ফাৰ্মাৰী আৰু এইজোপাটো আমাৰ অসমৰ জাতীয় ফুল কপৌ ফুলৰ গছ। এনেকৈ নাৰিকলতো লগাব পৰা যায়। তো ইয়াত আমি খালি ফুটা কৰি দিছোঁ যাতে এক্সট্ৰা পানীটো পৰি আহিব। ঐ ইপা ইমান ধুনীয়া এইটো নাৰিকলতে লাগব। আমাৰ চাওক মা কক'পিটটো নালাগে, এইটো আপোনাৰ দাব নাৰিকল এবাৰ চাওক ফুটা এটা কৰি দিছে, এবাৰ চাওক শিপাকেইডাল ভিতৰলৈ ভৰাই দি পেলাই এনেকৈ বাহিৰেদি বান্ধি দিছিলে প্ৰথম ষ্টাৰ্টিঙত। তো লাহে লাহে এতিয়া এইখিনি শিপাখিনি এটা ধৰি ৰাখিছে, নিজে নিজে হৈ আছে। তলৰ এইখিনি এৰিয়েল ৰুটছ পায় ওপৰৰ শিপা। ফুৰিব ইনষ্ট্ৰুমেণ্ট মিউজিয়াম তেনেকৈ আৰু 19টা পইণ্ট আছে। কালচাৰেল প্ৰগ্ৰাম যে এভৰি 20 আৰু মই আছোঁ অৰ্কিড পাৰ্কত আৰু অৰ্কিড পাৰ্কত সঁচা কথা ক'বলৈ গ'লে এতিয়া যিহেতু অৰ্কিড ফুলাৰ বতৰে হয় খুব ধুনীয়া এটা পৰিৱেশ গোটেই পৰিৱেশটো চাওকচোন মই ফুলনিৰ মাজতে আছোঁ খুবেই ধুনীয়া আমি এতিয়া অৰ্কিড পাৰ্কৰ পৰা ওলালোঁ আৰু এতিয়া আমি যাওঁ আৰু 17টামান পইণ্ট আছে বুলি কৈছে 17টামান পইণ্টত চাওঁগৈচোন কি হয় অৰ্কিড পাৰ্কৰ ভিতৰতে আছে ডিজাইন গগৈ সংগ্ৰহালয় আৰু এইটো দেখাইছোঁ কেইবাবিধো এইটো দেখিব পাৰিছেনে বহুত আমাৰ যিখিনি লোকেল বাদ্যযন্ত্ৰ গোটেইখিনিয়ে আছে ইয়াত আৰু পাৰিছেনে নাই নাজানো একেবাৰে সৰুকৈ মই বনাই দিছোঁ ভিডিঅ'টো অকণমানকৈ খুবেই চাবলগীয়া বস্তু আমাৰ যিখিনি লোকেল বাদ্যযন্ত্ৰ আমি হয়তো বহুতো চিনিও নাপাওঁ কিন্তু হ'লেও ইয়াতে গোটেইখিনি আছে বেছিভাগেই আছে খুব ধুনীয়া এটা তেওঁলোকে খুব ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে এইখিনি মই এবাৰ দেখাই দিছোঁ আপোনালোকক মই ইয়াৰ পৰা ওলাই দিছোঁ এতিয়া ইয়াত অৰ্কিড বা এনেকৈ যিকোনো পুলি ফুলৰ পুলি বিক্ৰীও কৰিব অৰ্কিড পাৰ্কতে আৰু এখন আছে আপোনাৰ কেকটাছৰ এটা হেৰি আছে আপুনি চাওক এইখিনি গোটেইখিনি কেকটাছ হয় সেইখিনি মই আপোনালোকক যদি পাৰোঁ অলপ দেখাই দিওঁ এইখিনি গোটেইখিনি কেকটাছ হয় আৰু সঁচা কথা ক'ব লাগে মই কেকটাছটো ইমানো ভাল নাপাওঁ মোৰ কিবা গাটো বেয়া লাগি যায় কেকটাছবোৰ দেখিলে কিন্তু হ'লেও ধুনীয়া লাগিছে বাৰু গোটেইখিনি এইখিনি গোটেইখিনি কেকটাছ হয় চব কেকটাছ হয় চাওকচোন একদম সৰু সৰু অকণমানি পুলিও আছে কেকটাছৰ গোটেইখিনি কেকটাছ মই পাৰ্চনেলি একদম বেয়া পাওঁ কেকটাছ বস্তুটো কিন্তু মানে কেকটাছবোৰ দেখিলে মোৰ গাটো বেয়া লাগি আহে মানে কিবা এটা হ'লেও দেখাই দিছে এইটো চাওকচোন কিমান ওখ হৈ গৈছে কেকটাছটো বহুত ওখ হৈ গৈছে বাবু এইফালে চাই দিয়া এইটো মোৰ ল'ৰাটো সি আহিছে কেকটাছ চাবলৈ ব'লা আমি ওলাই দিওঁ ব'লা যাম এইখিনি দেখিছেনে গোটেইখিনি কেকটাছ হয় যাওঁ এতিয়া ওলাই দিওঁ কেকটাছ এইখিনি গোটেইখিনি এইফালে আছে হাৰ্বেল মেডিচিন গাৰ্ডেন বনৌষধি বাগিচা এইফালেনো কি আছে চাওঁগৈছোঁ আমি গৈ চাওঁ এইফালে কি আছে এইখনে হৈছে বনৌষধি বাগিচাখন আৰু মইতো চিনিও নাপাওঁ বিশেষ বনৌষধি কথা ইয়াতে যি পাৰিছোঁ দেখাইছোঁ আপোনালোকক তিতা ফুল হয় আৰু কি হাতীগুৰিয়া নেকি এইফালে চকা মৰা আৰু গোটেইখিনি আপোনাক দেখালে মোৰ মোবাইলৰ একদম ভিডিঅ' কৰি আমনি লাগিব কিন্তু বহুত আছে বনৌষধি বহুতেই আছে এইখিনি সঁচাকৈ ইয়াত সোমাই থাকিলে ওলাই যাবলৈ মন নাযায় খুব ধুনীয়া এটা পৰিৱেশ আৰু আমিতো এনেকৈ সদায় মানে আপোনাৰ কংক্ৰিটৰ মাজতে থকা নিচিনা হয় আৰু খুব এটা ধুনীয়া পৰিৱেশ কিন্তু ৰাম কল নেকি কলজোপা অলপ বেয়া হৈ গৈছে
গোটেইখিনি এনেকুৱা সঁচাকৈ এদিন আচলতে কি হয় এদিন অলপ সময় উলিয়াই যদি আমি আহোঁ বহুতখিনি নজনা কথা জানিব পাৰোঁ চাওকচোন সঁচাকৈ যথেষ্ট কষ্ট কৰা হৈছে এইখিনি কৰিবলৈ আৰু তেওঁলোকক যিসকলে এইখিনি মেইনটেইন কৰি থাকে তেওঁলোককো মানিব লাগিব চাওকচোন ফুলপাহ খুব ধুনীয়া ফুল এপাহ ফুল বহুত মেইনটেইন কৰিব লাগে এইখিনি ঠিক ঠাক কৰি ৰাখিবলৈ বহুতে মেইনটেইন কৰি ৰাখিব লাগে আমি যেতিয়া আমাৰ টাবত এজোপা ফুল ৰুওঁ সেই ফুলপাহ ডাঙৰ কৰিবলৈ ঠিকে থাকিবলৈ কিমানখিনি কষ্ট কৰিব লগা হয় কিন্তু ইয়াত চাওকচোন গোটেই এটা ডাঙৰ এৰিয়াৰ তেওঁলোকে ফুলখিনি বা অৰ্কিডখিনি তেওঁলোকে কেয়াৰ কৰি ৰাখিব লগা হয় চাওকচোন কিমান মেইনটেইন কৰিব লগা হয় সঁচাকৈ মানিব লাগিব চাওকচোন গোটেই এইখিনি বনৌষধি বাগিচাত মই বৰ্তমান আছোঁ মানিব লাগিব কিন্তু ইয়াত 100 এবিধ শাকৰ নাম দিয়া হৈছে গোটেইখিনি মই যিমান পাৰোঁ আপোনালোকক দেখুৱাই দিছোঁ 100 এবিধ শাক এতিয়া আমি আহিলোঁ গোৰ্খা সম্প্ৰদায়ৰ এটি সংগ্ৰহালয় তাত আছে আৰু তাত আমি আহিলোঁ প্ৰতিটো বস্তুৱে ইমান সুন্দৰকৈ তেওঁলোকে সজাই ৰাখিছে আৰু সঁচাকৈ আমি জানিবলগীয়া বহুত কথা থাকে কাৰণ আমি নিজৰ বস্তুখিনিৰ কথাই ইমান ভালদৰে নাজানো তেওঁলোকে ইমান ধুনীয়াকৈ ৰাখিছে গোৰ্খা সম্প্ৰদায়ৰ প্ৰতিটো বস্তুৱে তেওঁলোকে খুব সুন্দৰকৈ ৰাখিছে প্ৰতিটো বস্তুৱে তেওঁলোকে চিনাকিও কৰাই দিছে আৰু খুব ভাল লাগিলে তাতো এইবোৰ তেওঁলোকৰ টকা ন দেশ বিদেশৰ অঁ 30খন দেশৰ ন এইখিনি কি বস্তু দাদা এইখিনি মেডিচিন মেডিচিন ন 300-200 বছৰ আগৰ মানুহ ডক্টৰ নাথাকোতে এখন দুটা আয়ুৰ্বেদিক অঁ বিভিন্ন জড়িবুটি কিনি পেলাই খাই পেলাই অঁ দি আছে আৰু এইখিনি মানে পানী খোৱা পাত্ৰ ন এইখিনিতো ঘটি ঘটি ন কাঁহৰ ঘটি পিতলৰ ঘটি তামৰ ঘটি তিনিটা ঘটি আছে অঁ কাঁহৰ ঘটি পিতলৰ ঘটি তামৰ ঘটি এই তিনিটা ঘটিত 600 বছৰ আহোমে হওক নেপালী হওক মাৰোৱাৰী হওক বেংগলী হওক যিকোনো জনজাতিৰ মানুহে পানী খোৱা মানুহৰ পেটৰ ভিতৰত 4টা বেমাৰ নাছিল গৰু ব্লাডাৰ এপেণ্ডিক্স হাই প্ৰেছাৰ চুগাৰ এতিয়া চৌকেছত সজাই ৰাখিছে এতিয়া ষ্টিল প্লাষ্টিক লাগে সেইটো হয় আমাৰ অসমীয়া ছোৱালী নেপালী ছোৱালী বিয়া দিলে মাক বাপেকে জোৱাইকৰ লগত 4টা ঘটি 4টা কাঁহী 4টা বাতি 4টা হেতা 4টা গিলাচ 2টা কলত 2টা টৌ দি পঠিয়ায় এইবিলাক ইউজ কৰিব নোৱাৰা দেখা পাই চৌকেছত সজাই ৰাখিছে ষ্টিল প্লাষ্টিকত ধ্যান দিছে সেইকাৰণে আজি আমাৰ বেমাৰ 4টা বেমাৰ হয় হয় ঠিকে কৈছে এইবিলাক নটা ধাতু বস্তু গুৱাহাটী সত্যকাৰী বস্তু এইটো নেপালী ছোৱালী জুৱেলাৰী ন? পিন্ধোৱা অলংকাৰ এইটো ৰূপৰ হয় নেকি সৰু খুৰীখন এখন ৰূপৰ ন এইটো ৰূপৰ হয় ন এইটো ছোৱালীয়ে ল'ৰাক লগোৱা অঁ বাদ বাকী ছোৱালী ভাগৰ 24 এইটো মানে মালা যিটো পিন্ধাই বৰমালা। বৰমালা ন এতিয়া ফুলৰ মালা পিন্ধাই এতিয়া ফুলৰ মালা পিন্ধাই এতিয়া অঁ এই আপোনালোকৰ নেপালী ছোৱালীবোৰ এইটো পিন্ধা দেখিছোঁ মই এইডাল খুকুৰীখন ৰূপৰ নেকি এইটো এইফালে ৰূপৰ অঁ এইটো ডাঙৰটো এইটো লেডিজ খুৰপা অঁ খুকুৰী খুৰপা বেলেগ বেলেগ অঁ এইটো কাঢ়াটো এইটো ল'ৰা নে ছোৱালী এইটো কাঢ়া এইটো ছোৱালী মানুহ ছোৱালী ন অসমীয়াৰ যেনেকুৱা গামখাৰু নেপালী গামখাৰু অঁ এইটো ন
এইখিনি গোৰ্খা সম্প্ৰদায়ৰ বিয়াত পিন্ধা জুৱেলাৰী হয়। তেওঁলোকে যেতিয়া বিয়া হয় তেওঁলোকৰ তেতিয়া এইখিনি তেওঁলোকে ব্যৱহাৰ কৰিছিলে আগতে আৰু হয়তো এতিয়াও কৰে, মই ইমান বিশেষ নাজানো। আৰু খুব ভাল লাগিল আচলতে জুৱেলাৰীখিনি চাই। ভাত চলোৱা খৰিকা স্কেল এছাৰি কাপোৰ ধোৱা কাঠৰ নে এইটো? কাঠৰ ন? প্ৰথম বেলনা পিৰা। অঁ, এইটো কি বস্তু? এইটো খুটাতে এনেকুৱা বান্ধি লৈ পেলাই ইয়াত মদানীটো ভৰাই দৈ মুঠি থাকে, ই বিয়াই দিম ঘূৰি থাকে লাখুটিটো। এইটো আহোমৰ গাখীৰ লৰোৱা আছিলে, কুটৰা নাৰিকলৰ। আমাৰ নেপালী মানুহে গাখীৰ উতলিলে লৰাই গিলাচত পাতি দিয়ে। আৰু এইডাল কি হয়? এইটো ঘৰৰ টঙাল চোচা, এইটো এছাৰি, এইটো গৰুখুটি, এইটো স্কেল, এইটো খৰিকা, তেলত কিবা ফ্ৰাই কৰি ওলোৱা, ঘি যোৱা হৱনত ঘি দিয়ে, ওম নম স্বাহা, এইটো ভাত লৰোৱা, সেইটো কাপোৰ ধোৱা মাৰি, গোবৰ পাচি। এইটো হ'ল আপোনাৰ তেল পেৰিলে তেল পাতি দিলে ইয়াত বটল ভৰ্তি হৈ থাকিব, তেলা পানীও আহিব, যিকোনো বস্তু লিকুইড বস্তু বৈ আহে। এইটো মৰাপাটৰ ৰছী। অকণমানি পোৱালিটো আমনি কৰি থাকে, মাকে কি কৰে এডাল বাঁহ কাটি পেলাই 2 পিচ কৰি মাটিত পুতি পেলাই ৰছীটো বান্ধি দিলে পোৱালিটো জুলি থাকিব, মাকে কাম কৰে। নেপালীত কৈছে লুয়ে পিংকল লঠাৰো। এইটো মাংস কুটা কুটুনা, কুটনা। এইটো অসমীয়াত জাকি, নেপালীত উদান। এইটো হেৰিটো যে আপোনাৰ চৰু বহাই নেকি? চৰু বহাই তেনেকুৱা হেৰি। ভাল লাগিলে দেখি। ক'ৰ পৰা আহিলে? আমি এইখিনি হৈছে তুলসী, পাতগৰিয়ালৈকে তুলসী আছে, এইটো পাতগৰিয়া বুলি কয় অসমীয়াত। এইটো হৈছে কলা তুলসী, ৰাম তুলসী, হৰিপদ তুলসী আৰু এইটো দমনা তুলসী আৰু এইটো হৈছে গোবিন্দ তুলসী। এইবোৰতো আমি দেখিলেও চিনি নাপামচোন। এইটো তাম তুলসী, এইটো মিন তুলসী আৰু এইটো নেমু তুলসী, এইটো যমুনা। এইটো ইফালৰ পৰা চাওঁ। এইটো যমুনা, এইটো মৌ, এইটো চন্দন। এইটো যমুনা তুলসী, এইটো মৌ তুলসী, এইটো চন্দন তুলসী, পাতঘৰীয়া তুলসী। বাকীখিনি এতিয়া আমি যাওঁ বেম্বো গাৰ্ডেনলৈ, চাওঁগৈচোন বেম্বো গাৰ্ডেনতনো কি কি আছে। আমি এতিয়া গৈ আছোঁ বাঁহ উদ্যানলৈ, আৰু একেবাৰে ইয়াত চাহ বাগানৰ কিনাৰতে আছে চাহ বাগানখন। অলপ দূৰ যাব লাগে, বহুত বেছি দূৰ নহয় কিন্তু অলপ দূৰ যাব লাগিব যেন লাগিছে। গৈ আছোঁ বাঁহ উদ্যানত যাবলৈ। আৰু আমি ইয়াত সোমালোহি বেম্বো পাৰ্কত। সঁচা কথা ক'বলৈ গ'লে খুবেই শান্তিৰ পৰিৱেশ এটা। খুবেই শান্তিৰ পৰিৱেশ এটা, বহুত বেছি ভাল লাগিছে। খুব শান্তি লাগিছে, মানে আপোনাৰ ইয়াৰ পৰা যেন নাযামে এনেকুৱাই ফিল হৈ আছে। খুব সুন্দৰ এটা পৰিৱেশ। বেলি বেম্বো, বিভিন্ন ধৰণৰ বাঁহৰ প্ৰজাতি ইয়াত দেখিবলৈ পোৱা হৈছে। খুব সুন্দৰ এটা পৰিৱেশ। আপোনালোকে হয়তো যিসকল ইয়াত আহিছে তেওঁলোকে হয়তো অনুভৱ কৰিব পাৰিছে। মোৰ কিমান ভাল লাগিছে। কলা বাঁহ, এইটো কলা বাঁহটোৰ ৰংটো কলা, সেইকাৰণে আচলতে নামটো কিজানি কলা। এয়া হৈছে জনজাতীয় সংগ্ৰহালয়, আৰু কোনটো দেশৰ কোনটো নেদেখা লাগিছে। খুব ধুনীয়াকৈ তেওঁলোকে ৰাখিছে, আৰু সঁচা কথা ক'বলৈ গ'লে বহুত চাবলগীয়া বস্তু আছে। আৰু সকলোৰে ভিতৰত মোক এই বস্তুটো ভাল লাগিছে, ৰেইনকোট হেনো। এইটো হেনো ৰেইনকোট হয় নাগালেণ্ডৰ। ভাল লাগিছে বস্তুটো, মই আগত নেদেখা এটা বস্তু দেখিলোঁ। এইটো ৰেইনকোট হয়, আৰু ইয়াত দোলা হয়। কইনা আগৰ দিনতো গাড়ী নাছিলে, কইনাসকলক ইয়াতে নিয়া হয়। দোলাৰ আচলতে কেইবা প্ৰকাৰ দোলা আছে, বিশেষ মোৰ আইডিয়াও নাই, কিন্তু দেখিছোঁ এইটো আপোনালোকক দেখাইছোঁ। এইটো কেটেলি, কাঠৰ কেটেলি। এইখিনি আচলতে আপোনালোকক দেখাই মই শেষ কৰিব নোৱাৰোঁ, কিন্তু খুব ধুনীয়াকৈ সজাই ৰাখিছে। তাৰপিছত প্ৰত্যেকটো বস্তুৱে খুব ধুনীয়াকৈ ৰাখিছে। বস্তু নিজে আহিলেহে আচলতে বেছি ভালকৈ ধৰিব পাৰিব। সেইটো মাছ ধৰা এইটো আচলতে কি হয় মই ধৰিব পৰা নাই।
মাছ ধৰা ডাঙৰ মাছ ধৰা ট্ৰেপ হয়। অঁ অঁ এইবোৰ জপা এৰা এইটো হৈছে জপা জপা এইটো হৈছে জপা এয়া বানকাহি দেখাই কৰিব নোৱাৰোঁ আপোনালোকে খুবেই ধুনীয়া। তাঁতশাল তাঁতত বৈ আছে কাপোৰ বৈ আছে। আৰু এয়া হৈছে অসম জাতীয় সংগ্ৰহালয় আৰু অৰ্কিড পাৰ্কৰ এয়া মই ভাবোঁ মুখ্য আকৰ্ষণ। আৰু সঁচাকৈ প্ৰতিটো বস্তুৱে ইমান ধুনীয়াকৈ ইমান চিজিলকৈ তেওঁলোকে ৰাখিছে, সঁচাকৈ মানিবলগীয়া। অৰ্কিড পাৰ্কত আচলতে চাবলগীয়া বহুতেই থাকে, কিন্তু আমি এদিনত আমি গোটেইখিনি চাই শেষ কৰিব নোৱাৰোঁ। আৰু যিমান পাৰোঁ আজি মই চালোঁ, খুব ভাল লাগিলে। আপোনালোকেও যদি অৰ্কিড পাৰ্কত অহা নাই, আপোনালোকে আহিব, চাবলগীয়া জানিবলগীয়া বহুত কথা থাকে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ আৰু আজিলৈ আহিছোঁ, নমস্কাৰ।